ঘৰলৈ গৈ পুটকে নাহিব বা আপত্তি দিব এই মোৰ অমুকহে আছে তমুকহে আছে মই হাজিৰাহে কৰোঁ মোৰ আজি হাজিৰাটো কোনে দিব এনেকুৱা ধৰণৰ কিছুমান কথাৰে আপোনাক অকণমান অসুবিধা দিব কিন্তু আপুনি কৌশলপূৰ্ণভাৱে যে আপোনাক কেলে মতা হৈছে আপোনাৰ ল'ৰা ছোৱালীৰ ভালৰ কাৰণে আপুনি কমিটিখনত আছে সেইকাৰণে আপুনি এই কথাখিনি জনাটো বহুত জৰুৰী এই তেনেধৰণে মোটিভেট কৰি বা আপোনাৰ ল'ৰা ছোৱালীলৈ যিখিনি বস্তু গৈছে মধ্যাহ্ন ভোজনেই হওক মধ্যাহ্ন ভোজন যিটো আমাৰ কেলেণ্ডাৰ মতে ৰুটিন যেনেকুৱা আছে দৈনিক কেনেকৈ খুৱাব লাগে সেইমতে খাবলৈ পাইছেনে নাই সেইটো মনিটৰ কৰা যিমানবিলাক বিদ্যালয়লৈ ফাণ্ড আহে সেই ফাণ্ডটোত তেওঁলোকে চহী কৰিব লাগে তেওঁলোকে চহী কৰোঁতে সঠিক ইউটিলাইজেশ্যন হৈছে নাই সেইটো চোৱা বিদ্যালয়ৰ শিক্ষক নিয়মীয়া ৰূপত আহিছেনে নাই শিক্ষকে সঠিক পাঠদান কৰিছেনে নাই আন নহ'লেও পাঠ্যক্ৰম শেষ হৈছেনে নাই এই কথাবিলাক হয়নে বিদ্যালয়ৰ পাৰিপাৰ্শ্বিক পৰিৱেশটো সামগ্ৰিক পৰিৱেশটো এই বিদ্যালয়খন আপোনালোকৰ কেনেকুৱা লাগিছে যথেষ্ট সুন্দৰ হয়নে নহয় বাৰু কওকচোন বাৰু আপোনালোকৰ বিদ্যালয় কেনেকুৱা লাগিছে দেখক পৰিৱেশো ধুনীয়া হয়নে বহুত ধুনীয়া এই পৰিৱেশ ধুনীয়াটো মেইনটেইন কৰি ৰাখিবলৈ সমিতিখনে কি কৰিব লাগিব এতিয়া ইয়াত বাইদেৱে ক'লে যে তেওঁলোকৰ মাতৃগোট খুবেই সক্ৰিয় সেইটো এটা ডাঙৰ প্লাছ পইণ্ট আমাৰ কাৰণে মাতৃগোট খুবেই সক্ৰিয় ঠিক তেনেকৈ পৰিচালনা সমিতি সক্ৰিয় নহ'লে এখন বিদ্যালয় ভাল হৈ বা আগবাঢ়ি যাব নোৱাৰে এতিয়া চাওক আপোনালোকে FLN কৰিছে FLN যেতিয়া ইমপ্লিমেণ্ট কৰিবলৈ যাব তেতিয়া সেই ইৰেগুলাৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত কি কৰিব বহুত অসুবিধা হ'ব ইৰেগুলাৰ ষ্টুডেণ্টখিনি ৰেগুলাৰ কেতিয়া হ'ব যেতিয়া আমি SMCৰ সদস্যসকলক সক্ৰিয় কৰিব পাৰিম তেওঁলোকক আমি বুজাই দিব পাৰিম যে এইটো বহুত জৰুৰী আমি এইখিনি কথা বিদ্যালয় তেওঁলোকৰ কাৰ্যাৱলী তেওঁলোকৰ দায়িত্ব ৰেছপন্সিবল যেতিয়া তেওঁলোক হৈ যাব তেতিয়া তেওঁলোকে গম পাব যে হয় সদায় বিদ্যালয়লৈ ল'ৰা ছোৱালী পঠোৱাটো কিমান জৰুৰী নিজেও পঠিয়াব আৰু আনৰো ল'ৰা ছোৱালী তেওঁলোকে বিদ্যালয়লৈ পঠিয়াব এতিয়া শিক্ষা ক্ষেত্ৰ হোৱাৰ পৰা আমি বহুত প্লাছ পইণ্ট যে আমাৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট বিদ্যালয়মুখী হৈছে কিন্তু কোনো কোনো ক্ষেত্ৰত কেতিয়াবা আমাৰ পাৰ্চেণ্টেজ আমি 76 দিলে গুচি আহে আমি ডেইলি মনিটৰ কৰোঁ 60লৈও গুচি আহে আৰু কেতিয়াবা দেখোঁ আমি 90 ক্ৰছ কৰি যায় সোমবাৰে বুধবাৰে সাধাৰণতে ল'ৰা ছোৱালী বহুত আহে গতিকে বুধবাৰে এটা ব্যৱস্থা আছে খোৱাৰ ব্যৱস্থা সেইকাৰণেও আহিব পাৰে বা অন্য কাৰণেও আহিব পাৰে কিন্তু সেইটো আমি লক্ষ্য ৰাখিব লাগিব যে বুধবাৰে সিহঁতে প্ৰাপ্য খাদ্যটো পাইছেনে নাই সেইটো কোনে মনিটৰ কৰিব আপোনালোক শিক্ষকে আপোনালোকে সেইটো মনিটৰ কৰিব নোৱাৰে বিদ্যালয় পৰিচালনা সমিতিখনে কৰিব নহয় জানো গতিকে পৰিচালনা সমিতিৰ যিটো ভূমিকা সেই ভূমিকাটো কথা আপোনালোকে তেওঁলোকক শিকাব লাগিব বুজাব লাগিব মোটিভেট কৰিব লাগিব এই লাষ্টৰ শব্দটোৱে কেনেধৰণৰ কি কৌশলেৰে আপোনালোকে তেওঁলোকক মোটিভেট কৰে সেইটোৱে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব মই সম্পূৰ্ণ আশাবাদী আজিলৈকে আমাৰ প্ৰতিখন সভা ভাল হৈছে প্ৰতিখন প্ৰশিক্ষণ ভাল হৈছে এইখিনিও ভাল হ'ব আৰু ভৱিষ্যতে আমাৰ যিটো NEP-এ যিখিনি আমাক কৰিব দিছে নিউ এডুকেশ্যন পলিচি RT Act আমি যিটো আশা বান্ধি ৰাখিছোঁ যিখিনি কল্পনা আমি কৰিছোঁ সপোন আমি দেখিছোঁ সেইবিলাক যাতে বাস্তৱত ৰূপায়িত হ'ব আপোনালোকে বিদ্যালয়বিলাকত দেখিছেনে যথেষ্ট উন্নতি হৈছে এতিয়া প্ৰাক্তন ছাত্ৰসকল আহিছে বিদ্যালয়লৈ কিবা এটা হ'লেও দান বৰঙণি দিছে আজি এই মঞ্চৰ পৰা মই আপোনালোকক আহ্বান জনাইছোঁ নিজৰ নিজৰ বিদ্যালয়ত বিদ্যাঞ্জলি প্ৰগ্ৰেমটো কিমান ভালকৈ হৈছে ইয়াত লিখা আছে বিদ্যাঞ্জলিৰ কথা বিদ্যাঞ্জলি প্ৰগ্ৰেমটো ভাল হ'ব লাগিব সেইটো এটা কমিউনিটি প্ৰগ্ৰাম আৰু কমিউনিটিয়ে আমাৰ এষাৰ কথাই আছে ৰাইজে নখ জোকাৰিলে বোলে নৈও বৈ যায় হয়নে কিমান ডাঙৰ কাম ৰাইজে কৰিব পাৰে সেইটো ভাৱ আমি তেওঁলোকক সোমোৱাব লাগিব মোৰ ৰিকুৱেষ্ট আপোনালোকে কেৱল প্ৰশিক্ষণ বুলি নাভাবিব আপোনালোকৰ দায়িত্ব এজন এজন অভিভাৱকক যদি মোটিভেট কৰে তেতিয়াহ'লে এটা জাতি মোটিভেট হ'ব নেপোলিয়ন বোনাপাৰ্টে কি বুলি কৈছিল মোক এগৰাকী ভাল মাতৃ দিয়ে নহয়নে বাৰু এগৰাকীয়ে দিবলৈ কৈছিলে মোক এগৰাকী মাতৃ দিয়ে গতিকে তেওঁ সেই ধৰণেৰে আগবঢ়াই লৈ যাবলৈ সেইটো এটা পৰিকল্পনা কৰিছে এতিয়া আমাৰ পৰিচালনা সমিতিসমূহ আমি গঠন কৰি দিছোঁ আপোনালোকে এটা কথা লক্ষ্য ৰাখিব পৰিচালনা সমিতিৰ যি 5জন সদস্য প্ৰথম দিনা
তেওঁলোকে আহি প্ৰশিক্ষণ লৈছে দ্বিতীয় দিনাও সেই 5 জনে আহিব তৃতীয় দিনাও সেই 5 জনে আহিব গতিকে আমি যেনেকৈ আপোনালোকক এতিয়া দেখিব আমি যেনেকৈ এটেন্ডেন্স শীট দিছো ঠিক তেনেকৈ আপোনালোকেও এটেন্ডেন্স শীট দিব আমাৰ সাপ্লাই যাব আমি তেনেধৰণে এটেন্ডেন্স শীট দিম যে তেওঁলোকৰ নামবোৰ সদায় একে থাকিব বেলেগ বেলেগ নহয় প্ৰথম দিন দ্বিতীয় দিন আপুনি যে আজি ইয়াত চহী কৰিব প্ৰথম দিন থাকিব দ্বিতীয় দিন থাকিব গতিকে ঠিক তেনেকৈ পিছৰ দিনাও তাতো আমি তেনেকৈ কৰিব লাগিব প্ৰথম দিন দ্বিতীয় দিন তৃতীয় দিন এজনে মানুহে 3 দিনে চহী কৰিব নাম সলনি হ'ব নোৱাৰিব টাৰ্গেটটো তেনেকুৱা প্ৰথম বছৰ 5 জন দ্বিতীয় বছৰ 5 জন আৰু তৃতীয় বছৰ বাকি থকা ৰিমেইনিং খিনি তেনেধৰণে এখন পৰিচালনা সমিতিৰ সমূহ সদস্য টাৰ্গেট লৈছে প্ৰশিক্ষণ দিবৰ কাৰণে গতিকে মোৰ আপোনালোকৰ ওচৰত এইটোৱে অনুৰোধ মই আছিলোঁ আজি এই প্ৰশিক্ষণটোৰ অবজাৰ্ভাৰ ডিষ্ট্ৰিক্ট অবজাৰ্ভাৰ প্লাছ এই প্ৰগ্ৰামটোৱে মোৰ কম্পনেণ্টটো আৰু মই চাবলৈ আহিলোঁ আজি মই বহুতেই চালোঁ নাওবৈচা চালোঁ বিহপুৰীয়া চালোঁ আৰু ইয়াত নাৰায়ণপুৰত চালোঁ মোৰেই সৌভাগ্য বা জিলাখনৰে সৌভাগ্য যে আজি আমাৰ প্ৰগ্ৰাম চবতে বহুত সুন্দৰকৈ হৈ আছে তেতিয়াহ'লে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ আমাৰ প্ৰশিক্ষক আছে তেওঁলোকে আপোনালোকক মডিউলটো আগবঢ়াই দিব